তো নমস্কাৰ সকলোকে স্বাগতম অন্য এক ভিডিঅ'লৈ ৰাতিপুৱা টাইম হৈ আছে 7:30 Yes, আৰু মই স্পৰ্টছত পৰা গেট আপত ৰেডি আজি কিন্তু মেচ খেলিব যোৱা নাই আজি বেলেগক মেচ খেলাব গৈ আছো মই য'ত জব কৰিছিলো 2018 পৰা 2023 লৈকে 5 বছৰ যিখন স্কুলত জব কৰিছিলো তাৰে আজি এনুৱেল স্পৰ্টছ আছে আৰু এনুৱেল স্পৰ্টছটো মানে মই চলাব লাগিব কাৰণ বিগত লাষ্ট 5 ইয়াৰ্ছৰ পৰা মই চলাই আছো তো মোক মাতিছে এনুৱেল স্পৰ্টছ চলাই দিবৰ কাৰণে যোনটো বৰ্তমান যোনটো টিচাৰ আছে তাৰ এইটো এনুৱেল স্পৰ্টছ ৰিগাৰ্ডিং মানে এক্সপিৰিয়েন্স নাই তো সেইকাৰণে মই যেটো চলাই 5 বছৰ চলাইছো এই এক্সপিৰিয়েন্সটোৰ কাৰণে মাতিছে আৰু বলক যাও এনুৱেল স্পৰ্টছত কি খেল ধেমালি আপোনালোকে গমে পায় অলৰেডি যেতিয়া আমি যেতিয়া স্কুলত আছিলো এনুৱেল স্পৰ্টছৰ কাৰণে পুৰা বাট চাই থাকো যে এনুৱেল স্পৰ্টছ কেতিয়া আহিব কিছুমানে দৌৰিব কিছুমানে ক্ৰিকেট খেলিব কিছুমানে ফুটবল খেলিব আৰু এক্টিভিটিজ থাকে আপোনাৰ কালচাৰেল থাকে তো সেইটো কাৰণে সবাই বাট চাই থাকে তো সেইদৰে স্কুলৰ বাচ্চাবোৰো মানে বাট চাই আছে এনুৱেল স্পৰ্টছ কেতিয়া হ'ব আৰু মই যাম বুলি যেতিয়া গম পাইছে পুৰা হাল্লা কাৰণ এটা কথা মই বাচ্চাবোৰৰ লগত মোৰ বিৰাট ভাল বণ্ডিং আছে বলক স্কুল যাওঁ তাৰপিছত আপোনাক তাৰ এনভাইৰনমেণ্ট দেখাই আছো আৰু কি মই খেল খেলাও সেইবোৰ গোটেইখিনি দেখাম আপোনালোকে এনুৱেল স্পৰ্টছৰ আপোনালোকে কোনটো গেম বেছি আপোনাৰ ফেভৰেট আছিল আৰু কোনটো গেমত মানে মেক্সিমাম টাইম প্ৰাইজ পাইছিল একবাৰ কমেণ্ট কৰিবচোন যদি পাৰে এইখন ইয়াৰ পৰা ওলাওঁতে আধা এনাৰ্জি মই ইয়াতে গুচি যাওঁ মই স্কুল যাওঁ তাৰপিছত তাতে আপোনালোকক লগ পাই আছোঁ ফাইনেলি স্কুল আহি পালোঁ চিটিৰ লাইট স্কুল যোৱাৰ আগতে এটা ব্ৰেকফাষ্ট কৰিলোঁ আৰু টেকেলি পিঠা আজিকালি প্ৰেছাৰ কুকাৰ পিঠা হৈ গৈছে প্ৰেছাৰ কুকাৰত বনাই দিছে টেষ্টটো ঠিকে আছে খালি টাইম কম লাগে ন এইটো সময় কম লাগে আৰু কেটেলিটোত আপোনাৰ কেটেলি পিঠাত আপোনাৰ সময়টো বেছি লাগে আৰু প্ৰেছাৰ কুকাৰৰ টাইমটো কম লাগে সেইকাৰণে ইন'ভেশ্যন হৈ থাকে আৰু কিছুমানেতো আৰু আগতে দিছিল ইয়াতে যোনটো ঢাকনটোত ইয়াতে দিছিল ন আজিকালিতো বেলেগ এক্সট্ৰা আহে ৰেডিমেড ভালে আছে मॉर्निंग रुको हम मेल में रख के आ गए गुड मॉर्निंग हमको ये रखने दो তো আমি দুটা শাখাত ভগাই লৈছো এটা হল 5 to 7 আৰু এটা হল 8 to 10 তো 100 মিটাৰ ৰেস প্ৰথমে বয়জ হৈ গল এতিয়া গাৰ্লছৰ হ'ব আপুনি চাওক কি গেম হৈ থাকে আৰু আপোনালোকৰ যেতিয়া এনুৱেল স্পৰ্টছ হৈছিল খেলৰ দিনত যেতিয়া আপোনালোকে খেলিছিল মানে স্কুল সময়ত আপুনি কোনটো ভাল গেম খেলিছিল নিজৰ কোনটো ফেভৰেট গেম আছিল একবাৰ কমেণ্ট কৰি জনাবচোন মইটো কৰাও তাৰপিছত আপোনাক কথা পাতিম ষ্টুডেণ্ট কমে হা ছোৱালী তো একবাৰ ইয়াতে আমাৰ এটা কুকুৰা জুচ হ'ব এতিয়া কুকুৰা জুচ ক্লাছ 5ৰ পৰা ক্লাছ 5 to 7 যোনটো সেকশন আছে সিহঁতৰ কুকুৰা জুচ হ'ব আৰু কুকুৰা জুচৰ যে চাৰ্কেল বনাওঁটা আইডিয়া দি আছো লাঠিটো যে আছে এই ৰছীটো ঘৰত পকৰো এই বান্ধি লৈ কিনে পকৰো এনেকৈ টানি কিনে চাৰ্কেলটো বনালে বহুত ইজি হয় আৰু ৰাউণ্ডটো একুৰেট হয় চাৰ্কেলটো পুৰা একুৰেট হয় কাৰণ এইটো যেতিয়া আমি কম্পাছ যেনেকৈ চলাওঁ সেই কম্পাছত থিয়ৰ এটা কামত আহে বুজিছে এই বাচ্চাবোৰৰ হাল্লা ফিল্ডত টেনশ্যন হৈ যাব ঐ ক্লাছ 5 to 7 ৰেডি কক ফাইট কুকুৰা জুচ अमित मार এতিয়া আমাৰ 400 মিটাৰ ক্লাছ 5 to 7 বয়জ ৰানিং হৈ আছে মানে আগতে ইফালে মাটি নাছিল তো এটা মাটি পেলাই দিছে ইয়াতে অলপ ওখ কৰিবৰ কাৰণে সেইকাৰণে যিবোৰ ষ্টুডেণ্ট আছে ষ্টুডেণ্টে চাৰ্কেল বনাই দিছে আৰু 400 মিটাৰ মানে 4 ৰাউণ্ড দিছো আৰু अर्जुन भाग तू भाग अर्जुन भाग মানে এটা প্লেয়াৰৰ নাম অৰ্জুন টিমে জিকা চান্স আছে তো সেইকাৰণে তাক মানে এপ্ৰিচিয়েট কৰিছো তু ভাগ अर्जुन भाग কাৰণ अर्जुन টাইপ নাই इसका नहीं याद बैठो ये তিনটা আছে ক্লাছ 5 to 7 গাৰ্লছ এই তিনটা ৰাউণ্ড মাৰিব লাগিব ই ৰেডি তিনটা ৰাউণ্ড মাৰিব কাৰণে ই যদি তিনটা মাৰিব পাৰে তহঁতে কিয় নোৱাৰা আমি তিনটা ৰাউণ্ড মাৰিব কোন এতিয়া ছোৱালীবিলাকৰ সৰু বাচ্চাৰ ক্লাছ 5 to 7 আপোনাৰ 400 মিটাৰ ৰেচ এটা যিহেতু 400 একুৰে যদি 400 মিটাৰ মাৰিব যাওঁ তোৰ মানে ফেফৰা মাৰিব আহি যাব তো এইটো মাৰিব নোৱাৰি তো আমি 3 ৰাউণ্ড মাৰিম তাৰ যিমান যি হয় এতিয়া আমি ইয়াতে কাবাডীৰ কোৰ্ট বনাই আছো মানে কাবাডীৰ মেইন যোনটো জোখমাখ কৰি কিনে বনাই আছো কাৰণ বিশেষকৈ আজি বেছি ৰেচ নেদো জাষ্ট 400 মিটাৰ ৰেচ দিছো
100 মিটাৰ ৰেচ দিছোঁ আৰু মানে ৰিলে চেলে আছিল বা ৰিলেটো আমি কালি দিম আজি जो सब रेस কৰাটো বাচ্চাবোৰ ভাগৰি যাব সেইকাৰণে নৰ্মেল লৈছোঁ कबड्डी लास्ट मैच इसके बाद हम लोग जाएंगे स्कूल कबड्डी लास्ट मैच खेली किने जाओ मैंने खेलाई किने जाओ स्कूल বৰলে কমেডি অৱস্থা বিকি মই নেক্সট মেচ নেখেলোঁ অল ৰাইট তো আজিৰ কাৰণে এনুৱেল স্পৰ্টছ শেষ বৰ্তমানৰ কাৰণে কালি আকৌ ৰিজিউম হ'ব কালি আপোনাৰ টিম গেম থাকিব লাইক ক্ৰিকেট আৰু এইফালে ৰিলে ৰেচ ফুটবল কালি এইবোৰ হ'ব তো এতিয়া মই বঢ়িয়াকৈ যাওঁ তাক ৰাভা হোটেলত খানা খাই যাম 120 টকাত পৰ্ক থালি পাই তাতে খাই যাম আৰু এটা টিটেনাছৰ বেজি লৈ যাওঁ প্ৰথমতে কাৰণ সেইদিনা যদি বৰলে কামুৰিছিল ন আপোনাৰ ব্লগটো মই বনোৱা নাই মানে বৰলে কামুৰি এনেকুৱা অৱস্থা কৰিছে ন মোৰ কি কম আৰু দুদিনমানতো বিচনাতে আছোঁ ইমান বিষ বেজি লৈ ল'ম তেতিয়া টেনশ্যন নাথাকিব আগতে বেজি ল'লোঁ তাৰপিছত ৰাভা হোটেলত ভাতটো খাব যাওঁ সেইদিনা মানে কি ক'ম আৰু মানে ক্ৰিকেট খেলিব যায় বৰলে যিটো কামুৰিছে ন আজি বেজি ল'ব লগা হ'ল অল ৰাইট তো এতিয়া আমাৰ 400 মিটাৰ ৰিলে হ'ব ক্লাছ 5 to 7 মানে 4x4 এজনে এক পাক মাৰিব তো 400 মিটাৰ হ'ব একচুৱেলি 400 মিটাৰ এটা নাই 400 মিটাৰ কৰিব গ'লে গোটেইখিনি ৰাউণ্ডটো কভাৰ আপ কৰিব লাগে কিন্তু মাটি পেলাই দিছেতো তো সেইকাৰণে 400 মিটাৰটো আমি এনেকৈ ইউটিলাইজ কৰিছোঁ 400 মিটাৰ বুলি লিখি দিছোঁ আৰু এতিয়া পূৰা বহি আছে সিহঁতে চাৰ্কেলৰ কাৰণে হয় খিচাৰি দিব নেকি সৰস্বতী পূজাৰ খিচাৰি অল ৰাইট যেতিয়া মানে স্কুল চলে ন স্কুল উইক কলেজ উইক কৰাবৰ কাৰণে বিৰাট অসুবিধা আজিকালি গ্ৰাউণ্ড চাউণ্ড পাব টান এই গাঁওবোৰত গাঁও হওক বা চহৰ অঞ্চলৰ পৰা অলপ ওলাই গ'লে আপোনাৰ সোণাপুৰ ছাইড ইফালে ৰঙিয়া ছাইড বাইহাটা ছাইড সেইবিলাক গ্ৰাউণ্ড চাউণ্ড বহুত ইজিলি এভেইলেবল থাকে আমাৰ গুৱাহাটীত খেল কৰাব গ'লে মানে ভাবিব লাগে সেইকাৰণে মানে প্লেয়াৰবোৰ ওলাই নাহে নেহৰু ষ্টেডিয়ামটো আপোনাৰ এতিয়া ক্ৰিকেট আছিল আকৌ এতিয়া ফুটবল হৈ গ'ল ফুটবল হ'ব ইণ্টাৰনেশ্যনেল ফুটবল লটাচিলত দুদিন পিছে মিটিং হৈ থাকে কেতিয়াবা বহুত অসুবিধা হয় আৰু সেইকাৰণে প্লেয়াৰবোৰ মানে অলপ চহৰ অঞ্চলৰ প্লেয়াৰ মানে টাফ পাবৰ কাৰণে ওলাবৰ কাৰণে অসুবিধা হৈ যায় যিমান গ্ৰাউণ্ড থাকিব সিমানে আপোনাৰ প্লেয়াৰ ওলাই আহিব মোৰ পইণ্ট অফ ভিউ দেই ভালকৈ কথা পাতিম এই কথাটো এইখিনি কমপ্লিট হ'লেও তাৰপিছত ভালকৈ কথা পাতি আছোঁ ৰেডি তো বাচ্চাবোৰৰ স্পৰ্টছ শেষ হৈ গ'ল তো তাৰপিছত আমি টিচাৰবোৰে এটা মিলাই কিনে টিচাৰ আৰু ষ্টুডেণ্ট মিলি কিনে এটা মেচ খেলোঁ প্ৰীতি মেচ কাৰণ দুদিন ধৰি মেচ বাচ্চাবোৰক খেলাইছোঁ তো নিজৰো খেলা মন যায় চলো ৰেডি তো খেলখন শেষ হ'ল তাৰপিছত আপোনাক কথা পাতিছোঁ ভালকৈ Wow, six. Wait, what? Wow. Yo, 6. যোৱাকালি ভিডিঅ'টো কমপ্লিট কৰা শেষ হোৱা নাই স্পৰ্টছ শেষ কৰি ডাইৰেক্টলি মই ঘৰত আহিলোঁ ঘৰত আহি কিনে অত ওলাই যোৱা নাই এই বেজি লৈছোঁ যে বেজি লোৱাৰ কাৰণে গাটো বিষাই আছে মানে হাতটো বিষাই আছে আৰু বৰলে কামৰা জেগাটো বিষাই আছে ভৰি ইয়াতে আৰু স্কুলৰ তাতে ইমান ব্লগ ভালকৈ কিয় হোৱা নাই কাৰণ বাচ্চাবোৰৰ হাই হাল্লা আপুনি ব্লগ কি বনাব ই তাৰ কমপ্লেইন কৰে সি তাৰ কমপ্লেইন ছাৰ ইয়ে হৈ ৰাই ছাৰ হৈ ৰাই ছাৰ ই মোক মাৰি আছে সেইকাৰণে ব্লগ নহয় আপুনি গম পাইছে বাচ্চাবোৰক ইমান ডিষ্টাৰ্ব কৰে মেইন এণ্ড ইম্পৰ্টেণ্ট কথাটো হ'ল যে আজিকালি কি হৈছে আমাৰ মই যিহেতু গুৱাহাটীতে সৰুৰ পৰা ডাঙৰ হোৱা গুৱাহাটীত মানে আপোনাৰ খেলপথাৰ মানে প্লেগ্ৰাউণ্ড পাব বহুত টান কেতিয়াবা ক'ৰবাত আপোনাৰ শিবিৰ পাতি দিব ক'ৰবাত আপোনাৰ এক্সিবিশ্যন পাতি দিব ক'ৰবাত মিটিং হৈ যাব ক'ৰবাত আন্দোলন হৈ যাব কিছুমান গ্ৰাউণ্ড আছে য'ত আপোনাৰ এটা যদি প্ৰেক্টিচ মেচ খেলিব যাওঁ ফৰ এক্সাম্পল আপোনাৰ চবে পইচা কণ্ট্ৰি কৰি কিনে গ্ৰাউণ্ডত দিব লাগে এইটো কম্পালচাৰি দিবই লাগিব কাৰণ গ্ৰাউণ্ডৰ মেইনটেনেঞ্চ থাকে আৰু যোনবোৰ মানুহ কাম কৰি দিব লাগে যাতে ক্ৰিকেট হওক ফুটবল হওক বা অন্য গেম হওক মই ক্ৰিকেট খেলোঁ কাৰণে মই ক্ৰিকেটৰ বিষয়ে কৈছোঁ সিমানে বাচ্চা গ্ৰ' হ'ব এতিয়া আমি কেতিয়াবা কি হয় আমি মেচ খেলিব যাওঁ যেতিয়া ডাইৰেক্টলি মেচখন পাওঁ প্ৰেক্টিচ মেচৰ কাৰণে আমি গ্ৰাউণ্ডে নাপাওঁ কেতিয়াবা পইচাও দিব ৰেডি মই যে এইটো কোৱা নাই যে পইচা দিব ৰেডি নহয় বা পইচাটো লিগেল নহয় পইচা লিগেল হয় কাৰণ গ্ৰাউণ্ডৰ মেইনটেনেঞ্চ থাকে পিচখনৰ মেইনটেনেঞ্চ তাতে কাম কৰা মানুহবিলাকৰ পইচা দৰকাৰ কিন্তু গ্ৰাউণ্ড এভেইলেবল নাথাকে সেইকাৰণে গ্ৰাউণ্ডৰ অভাৱৰ কাৰণে মানে অসমৰ প্লেয়াৰ কিছুমান মানে অসম অলপ স্পৰ্টছৰ ক্ষেত্ৰত পিছপৰা হয় কাৰণ যিমানে খেলপথাৰ হ'ব আৰু যিমানে মেচ হ'ব মেচ যিমানে খেলিম চাই প্ৰেক্টিচ মেচেই হওক বা টুৰ্ণামেণ্টেই হওক মেচ ইম্পৰ্টেণ্ট হয় সেইটো আপোনাৰ ফুটবলো হ'ব পাৰে ক্ৰিকেটো হ'ব পাৰে এথলেটিক্স হ'ব পাৰে তো সেইটোৱে ঘটনা মানে অলপ গ্ৰাউণ্ডৰ যদি এভেইলেবল মানে হয় বিশেষকৈ স্মাৰ্ট চিটিবোৰত সেইটো টান বাট হোৱাটো ভাল
মানে আশে পাশে যদি হয় সাপোজ সোনাপুৰ এৰিয়াত জালুকবাৰী এৰিয়াত ইফালে আপোনাৰ পানীখাইটি ছাইডত যদি এভেইলেবল হয় তেনেহ'লে প্লেয়াৰ মই ভাবোঁ ডেফিনেটলি ওলাই আহিব আমাৰ স্কুলতো বহুত ভাল ভাল প্লেয়াৰ আছে তো এইটোৱে কথা যিমান আমি সুবিধা দিম মানে গ্ৰাউণ্ড এভেইলেবল কৰিম সিমান আমাৰ তাতে প্লেয়াৰ থাকিব তাতে যোনটো ছেক্টৰতে নহওক সেইটো এথলেটিক্স হওক আপোনাৰ ক্ৰিকেট হওক ফুটবল হওক যিকোনো ডিপাৰ্টমেণ্টতে নহওক মানে যিকোনো স্পৰ্টছে নহওক যিমান গ্ৰাউণ্ড এভেইলেবল থাকিব সিমান আপোনাৰ প্লেয়াৰ ভাল ভাল ওলাই আহিব কাৰণ গ্ৰাউণ্ড থাকিলে আপোনাৰ প্লেয়াৰে প্ৰেক্টিছ কৰিব মেচ খেলিব নিজৰ পটেনচিয়েল দেখাব তেতিয়া ৰিজাল্ট পাম আমি তো আজিকালি অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে খেল মহাৰণ সেইটো বহুত ভাল মানে ষ্টেপ লৈছে আমাৰ দিনতে এইবোৰ নাছিলেই সেইবোৰ সেই ক্ষেত্ৰৰ কাৰণে মানে ভাল হৈছে গাঁও অঞ্চলৰ প্লেয়াৰবোৰ আহি যাব চিটিৰ মানে প্লেয়াৰবোৰ আহি যাব তো সেইটো বহুত ভাল ষ্টেপ মানে খেলো ইণ্ডিয়া টাইপ খেল মহাৰণ লৈছে সেইটো বহুত ভাল ষ্টেপ লৈছে তো এই ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ' লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত বাই বাই